This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ প্ৰিয় দৰ্শক মেজমেলৰ মজিয়ালৈ জনাইছো আপোনাক আন্তৰিক আদৰণি মেজমেলৰ কালিৰ খণ্ডত আমি গ্ৰহণ কৰিছিলো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সাক্ষাৎকাৰ আৰু সেই সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটো এতিয়া আমি গ্ৰহণ কৰিম ডক্টৰ শৰ্মা ডাঙৰীয়া প্ৰথম খণ্ডত আপোনাৰ সাক্ষাৎকাৰত আমি গুপ্ত হত্যাৰ কথা পাতিছিলো সত্ৰৰ মাটি বেদখলৰ কথা পাতিছিলো কাজিৰঙাৰ উচ্ছেদৰ কথা ইত্যাদি বিভিন্ন প্ৰশ্ন ৰাজনৈতিকভাৱে নতুনকৈ এটা প্ৰশ্নৰ আমি উকমুকনি দেখিছো হেতু বিজেপি দলত পূৰ্বৰে পৰাই অলপ নতুনকৈ অহা মানুহৰ সংখ্যা বেছি আছিল বিভিন্ন দলৰ পৰা বিজেপিলৈ মানুহ আহিছিল আৰু সকলোকে বিজেপি আগ্ৰহেৰে গ্ৰহণ কৰিছিল হেহতিয়াকৈ শ্ৰীমতী অজন্তা নেওগৰ যোগদানৰ পিছত এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হৈছে যে বিজেপিৰ এটা কংগ্ৰেছীকৰণৰ প্ৰক্ৰিয়া চলিছে ইয়াত নতুন আৰু পুৰণিৰ এটা সংঘাত অনিবাৰ্য আপুনি কি কয় সক প্ৰথম কথা মিডিয়াই যি ধৰণে কয় কথাখিনি হেতু নহয় প্ৰথম কথা হ'ল যে গণপৰিষদৰ পৰা কিমান মানুহ বিজেপিত আহিছে আৰু বিজেপিৰ আজি আটাইতকৈ সৰ্বোত্তম পদবিলাক গণপৰিষদৰ পৰা অহা ব্যক্তিসকলে বিজেপিত লৈ আছে কাৰেক্ট অসম বিধানসভাৰ অধ্যক্ষই কক অসমৰ মুখ্যমন্ত্ৰীয়ে কক আৰু গুৱাহাটী লোকসভাৰ দৰে সন্মানীয় সাংসদেই হওক আটাইতকৈ যদি একো পদবী নোলোৱাকৈ বা কোনো ধৰণৰ পদবীৰ ওচৰলৈ নোযোৱাকৈ যদি বিজেপিত নিৰলসভাৱে কাম কৰি আছে কংগ্ৰেছৰ পৰা অহা মানুহখিনি যেনে বহুতৰ কথা ক'বে জয়ন্ত মল্ল বৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰয়াত ৰাজেন বৰঠাকুৰলৈকে বহুত আছে মোৰ লগত অহা মানুহবিলাকটো ক'ত গুচি গ'ল মই নিজে গম নাপালো কাৰণ তেওঁলোক বিজেপিৰ সেই ইকোসিস্টেমটোত উঠিব পৰাই নাই মিডিয়াই ইন্টেনশনালি যেটা পুৰণা বিজেপি সদস্যসকলৰ কথা ক'ব যায় তেওঁলোকে কংগ্ৰেছীৰ পৰা অহা মানুহখিনিক ফোকাস কৰি দিয়ে এজিপি পাৰ্টটো লুকাই দিয়ে কিন্তু আমাৰ পুৰণা বিজেপিৰ মানুহখিনিৰ তেনেকুৱা কোনো কথা নাই এইটো এটা সমগ্ৰ মিডিয়া ক্ৰিয়েটেড ষ্টৰী এটা আজি যদি অজন্তা নেওগৰ আগমনক লৈ কোনোবাই যদি আপত্তি কৰিছে সেই ব্যক্তিজনো কিন্তু অৰিজিনেল বিজেপি নহয় তেওঁ কেতিয়াবা আহি যোগদান কৰা গতিকে বিজেপি যিখিনি জনসংঘৰ আদৰ্শত আছিলে আৰু সঁচাকৈ যিখিনি বিজেপিৰ পুৰণি কাৰ্যকৰ্তা তেওঁলোক দলটোত যিসকল নতুন মানুহ আহিছে তাক লৈ তেওঁলোক অতি আনন্দিত কাৰণ তেওঁলোক এটা আদৰ্শৰ লগত আছে আৰু এই আদৰ্শটো ইনক্লুসিভ আইডিয়লজি তই নুসুমাবি তই নাথাকিবি এটো পলিটিক্যাল পাৰ্টিত হয় বিজেপিয়ে সনাতন হিন্দু সভ্যতাৰ লগত যিমান মানুহ জড়িত হয় দ্যাট ইজ এ আইডিয়লজিক্যাল এচিভমেন্ট আদৰ্শগত প্ৰাপ্তি সেইকাৰণে বিজেপিৰ কোনো মানুহে যি বিজেপি বা আৰএছএছৰ স্বয়ংসেৱক তেওঁলোকে নতুন মানুহক জড়িত কৰিবৰ কাৰণে মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰে দিনে ৰাতিয়ে কষ্ট কৰে গতিকে তেওঁলোকে যদি কোনোবা নতুন মানুহ আহাত বিৰোধিতা কৰা বুলি কয় সেইটো ইট ইজ এ কনফ্লিক্টিং কথা হৈ গ'ল আৰে মইতো ঘৰে ঘৰে গৈ আছো মানুহ আহিবৰ কাৰণে গতিকে আহিলে মই কিয় বাধা দিম গতিকে এইটো কথা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় কোনোবাই বিধায়ক পদ বিচাৰিছিল কোনোবা আহা কাৰণে হয়তো মই ক্যান্ডিডেট হ'ব পৰা নাই তেওঁলোকৰ খং তেওঁলোকৰ ক্ষোভ থাকিব পাৰে দ্যাট ইজ এ ডিফাৰেন্ট ক্যাটেগৰী কিন্তু সো ফাৰ এজ বিজেপি সো ফাৰ এজ আৰএছএছ আমিতো বিচাৰো যে যিমান মানুহ আমাৰ লগত আহক সকলো মানুহ আমাৰ লগত আহিব লাগে হেকাৰণে অমিত শাহ ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁলোকে এনেকুৱা নিয়ম কৰিলে যে বিজেপিত আহিবৰ কাৰণে কাকো খুদিব নালাগে মিস কল মাৰা আৰু বিজেপিত আহি যোৱা তাৰ মানে নতুন আহিব লাগে আৰু নতুন পুৰণাৰ সংঘাতত কংগ্ৰেছী শব্দটো লৈ আহাটো এটা মূৰ বিৰুদ্ধে থকা দেশ
বা মোৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমৰ যি ঘৃণা সেই ঘৃণাটোকহে একচুৱেলি ৰিফ্লেক্ট কৰাৰ কাৰণে এই শব্দটো কয় আপুনি নাভাবেনে যে আপোনাৰ লগত যিসকলে ইমান ত্যাগ কৰি আজি ইমান দিনে বিজেপিৰ হৈ কাম কৰি আছে কংগ্ৰেছৰ পৰা আহিছিল তেওঁলোকক আচলতে ভালদৰে সংস্থাপিত কৰা হোৱা নাই বিজেপি সাগৰ হয় আমি ইয়াত আহি গ'লো এতিয়া আৰু পুৰণা কংগ্ৰেছী শব্দটো বিজেপিত নাই তোমালোকে নিজে ষ্ট্ৰাগল কৰা আমি যেতিয়া যোগদান কৰিছিলোঁ তেতিয়া মোৰ যদি যোগদানৰ স্পীচটো চাই মই কৈছিলোঁ আজিৰ পৰা মই এটা আদৰ্শৰ সৈতে সংযোজিত হ'লোঁ দলৰ সৈতে সংযোজিত হোৱা শব্দটো মই ক'তো ব্যৱহাৰ কৰা নাছিলোঁ যে আজিৰ পৰা মই এটা আদৰ্শৰ সৈতে তেওঁলোকতো আদৰ্শৰ সৈতে সংযোজিত তেওঁলোকেও মই ভাবোঁ আদৰ্শৰ সৈতে সংযোজিত হৈছে বহুজনে ভাৰতীয় জনতা পাৰ্টি বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন দায়িত্বত কাম কৰি আছে হয়তো পাৰ্লিয়ামেণ্টাৰী পলিটিক্সত তেওঁলোক নাই বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰি আছে কোনোবা সংস্কাৰ ভাৰতী কোনোবা সংস্কৃত ভাৰতী কোনোবা সেৱা সমিতি কোনোবা সেবিকা সমিতি বিভিন্ন কামত বিভিন্ন পৰ্যায়ত তেওঁলোক জড়িত হৈ আছে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত হয়তো তেওঁলোক বহুত ওপৰত আহিব পৰা নাই কিছুমানে আজি হয়তো গণপৰিষদৰ পৰা অহা মানুহখিনিয়ে যি ধৰণে বিজেপিত পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত ছাকচেছ হৈছে কংগ্ৰেছৰ পৰা অহা মানুহখিনিয়ে ইমান ছাকচেছ হ'ব পৰা নাই পাৰিছে ভুৱনেশ্বৰ কলিতা সিদিনাখনলৈকে ৰাজ্যসভাত আছিলে তেওঁ আহি পেলাই দুদিনে বহিব লগা হোৱা নাই আমি সেই ধৰণে আমাৰ মানুহখিনি ছাকচেছ হ'ব পৰা নাই ভুৱনেশ্বৰ কলিতাটো এটা ব্যতিক্ৰম হেতু এটা বেলেগ এটা কাৰণত তেখেতে ৰাজ্যসভা আপোনাৰ লগত অহা মানুহখিনি পৰা নাই কোনেও পৰা নাই আমাৰ লগত অহা মানুহখিনি কাৰণ আমাৰ লগত অহা মানুহখিনি কিহৰ কাৰণে পৰা নাই বেয়া পায় নেকি আমি সেই ধাৰণাটোলৈ অহা নাছিলোঁ আমাৰ মানুহখিনি কিন্তু খুব প্ৰিয়ভাজন হৈ গ'ল সকলোৰে আৰু যিটো দলটোৰ নিয়ম আপুনি উঠিব নালাগে নাই গতিকে আমাৰ মানুহখিনি অত্যন্ত মানুহৰ স্নেহভাজন আৰু প্ৰিয়ভাজন কিন্তু পাৰ্লিয়ামেণ্টাৰী পলিটিক্সত ছাকচেছ নাই নোবডি ইজ বৰ্ডাৰ এবাউট ডেট সেইকাৰণে এটা শব্দও ক'তো নকয় আপোনাৰ এটা দায়িত্ব নাই নে তেওঁলোকক সংস্থাপিত মোৰ দায়িত্ব নাই কাৰণ মই যিমানখিনিলৈকে যাক যি কৰিব লাগে কৰি দিলে এতিয়া মোৰ দায়িত্ব ৰাজ্যখনৰ প্ৰতি মিয়া সভ্যতা সংস্কৃতিক ধ্বংস কৰাৰ প্ৰতি মোৰ দায়িত্ব ইজ ফ'কাছড এতিয়া মই কাৰো হৈ থকা নাই মই এতিয়া কাৰো নহয় কোনো পুৰণা কংগ্ৰেছী নহয় পুৰণা এজিপি নহয় কাৰো নহয় মই এতিয়া এনেকুৱা এজন মানুহ যে মোৰ এটেনশ্যনটো ফ'কাছ কিন্তু আপুনি অহা নিৰ্বাচনত এইখিনি মানুহকে লৈ যুঁজিবনে নতুন মুখ আহিব সেইটো আমাৰ দলে ঠিক কৰিব কিন্তু মই নিজে ভাবোঁ যে বিজেপিত অকল আমাৰ বাই পাৰ্টি এছাম মানুহ আঁতৰি যায় এছাম নতুন মানুহ আহে নতুন মানুহ বুলি কওঁতে বেলেগ দলৰ পৰা অহা নতুন মানুহ নহয় আমাৰ দলৰে যিখিনি যুৱ কাৰ্যকৰ্তা আমাৰ দলৰে যিখিনি মানুহ ৰখি আছে মই ভাবোঁ তেনেকুৱা কিছু মানুহে সুযোগ পাব কিন্তু নতুন বুলি কওঁতে যিটো মিডিয়াই নতুন বুজায় যে কংগ্ৰেছ এজিপিৰ পৰা অহা নতুন সেনেকুৱা নতুনে টিকেট পোৱাৰ সম্ভাৱনা খুব কম এতিয়া ধৰি লওক অজন্তা নেওগ আমিও নতুন বুলি কওঁ আপুনিও নতুন বুলি অজন্তা নেওগ অসমৰ ৰাজনীতিৰ এটা ব্যতিক্ৰম আমাৰ পৰিয়ালে অজন্তা নেওগক অত্যন্ত আগ্ৰহেৰে সৈতে আমাৰ দলত লৈ আহিছে আৰু মোৰ লগত তেওঁৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই থাকিলেতো মোৰ লগতে তৰুণ গগৈক এৰি থৈ আহিলেহেঁতেন বৰঞ্চ মই বেয়াহে পাব লাগে যে বাইদেউ তেতিয়া আপুনি মোৰ লগত নাহিলে বুলি আপুনি ব্যতিক্ৰম শব্দটো এইটো সাক্ষাৎকাৰ দুজন মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে ভুৱনেশ্বৰ কলিতা আৰু ভুৱনেশ্বৰ কলিতাৰ যেতিয়া 370 আহিলে সেই সময়ত সংসদত তেখেতে অতি বোল্ড ষ্টেণ্ড এটা লৈ কংগ্ৰেছ দলৰ হুইপৰ দৰে দায়িত্ব থকাৰ পিছতো তেওঁ এটা ছেক্ৰিফাইচ কৰি পেলাইছিলে যে মই হুইপ নিদিওঁ তো ভোট এগেইনষ্ট 370 তেওঁৰ ব্যতিক্ৰমী পদক্ষেপটোত ৰাষ্ট্ৰীয় নেতৃত্বই সেই ব্যতিক্ৰমী পদক্ষেপটোৰ কাৰণে তেওঁক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিছে অজন্তা নেওগে যেতিয়া অসমৰ ৰাজনীতিত আছিলে সম্পূৰ্ণ এটা নিকা চৰিত্ৰলৈ তেওঁ ৰাজনীতিত আছিলে আৰু বিজেপিৰ প্ৰবল ধুমুহাৰ পিছতো তেওঁ যি ধৰণে গোলাঘাট সমষ্টিটোক ৰাখি থৈ দিছিলে সিয়ে তেওঁৰ পলিটিকেল লিডাৰশ্বিপটোক এষ্টাব্লিছ কৰে
আমি তাত পঞ্চায়ত জিকা নাই, আমি তাত বিধানসভা জিকা নাই, আমি তাত লোকসভা জিকা নাই, সকলো ঢৌ তেওঁ ৰেজিষ্ট কৰিব পাৰিছিলে। সেইকাৰণে আমাৰ পৰিয়ালটোৰ এটা চিন্তা আছিল আজিৰ পৰা 6 বছৰমান আগৰ পৰাই যে অজন্তা নেওগক কোনোবা এটা নহয় কোনোবা এটা দিনত আমি দলত আনিব লাগে। যোৱা 5টা বছৰ সেই প্ৰচেষ্টা চলি আছিলে আৰু সেই প্ৰচেষ্টাই এতিয়া ফল ধৰিছে। কিন্তু ইট ইজ নট মাই ডিচিশ্যন। মইতো বহুত পিছত এই পিকচাৰখনত আহিছোঁ। এইটো এটা আমাৰ যিসকলে এই দলটোৰ ভাল চিন্তা কৰে বা এই আদৰ্শটোৰ ভাল চিন্তা কৰে, তেওঁলোকে অজন্তা নেওগক এই দলটোত আনিবলৈ বহু দিনৰ পৰা এটা প্ৰচেষ্টা লৈ আছিল। চাওক, অজন্তা নেওগক দললৈ অনাৰ যিটো প্ৰক্ৰিয়া সেইটো হয়তো দীঘলীয়া আছিল, আগৰ পৰাই চলি আছিল, লাহে 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 এইটো হৈ গ'ল। কিন্তু দলৰ পৰা আঁতৰোৱাৰ প্ৰক্ৰিয়াটো আপুনি কংগ্ৰেছৰ দিনতো হাগ্ৰামা মহিলাৰীৰ লগত এলায়েন্সত আছিল, কেওটা চৰকাৰত আপুনি এলায়েন্সত আছিল, বিজেপি ক্ষমতালৈ আহিল হাগ্ৰামা মহিলাৰীৰ লগত এলায়েন্সত আছিল। এই আঁতৰোৱাৰ প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? হাগ্ৰামা মহিলাৰীৰ লগত আমাৰ পাৰ্থক্য আজি বেছ কিছুদিনৰ পৰা। যেতিয়া প্ৰথম চৰকাৰ হৈছিলে তেতিয়া আমাৰ দলৰ সভাপতি ৰঞ্জিত দাসক লৈ মই হাগ্ৰামা মহিলাৰী ৰুমত গৈছিলোঁ। মই কৈছিলোঁ যে আপোনালোকক আমি 3জন মন্ত্ৰী দিছোঁ, অলদো AGP আৰু আমাৰ মিলি আজি মেজৰিটি আছে, আপুনি আমাক বিধানসভা নিৰ্বাচনত এটাও চিট BTCত এৰি দিয়া নাই, আমাৰ এজনেই ইলেক্টেড MCLA আছে, তেওঁক আপুনি এটা EMৰ পদ দিয়ক। তেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰঞ্জিত দাসক অত্যন্ত বেয়া কৰি ৰুমত অপমান কৰিছিল যে আপুনি ইয়াত বিজেপি নোসোমাব, আপুনি ইয়াত বিজেপিৰ বুথ কমিটি নকৰিব আৰু তয়লৈকে শব্দ তেওঁ ব্যৱহাৰ কৰিছিল। সেই দিনটোতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি লাহে লাহে আগবাঢ়িম আৰু সুযোগ পালে নহয় আমি সংগঠন কৰিম আৰু নেক্সট BTC ইলেকশ্যনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। সিদিনাখনে বাহিৰত ওলাই আহি আমি সংবাদ মাধ্যমত কৈছিলোঁ আপোনালোকে মিছ কৰিছে যে ৰাজ্যিক মিত্ৰতা থাকিলেও অহা BTC নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। সেই কথাটো হাগ্ৰামা মহিলাৰী ৰুমৰ পৰা ওলাই আহিয়েই মই সাংবাদিকৰ আগত কৈছিলোঁ। সাংবাদিকৰ আগত আপুনি এইটোও কৈছিল যে আমি ক্ষমতালৈ আহিলে কিন্তু হাগ্ৰামা মহিলাক জেললৈ পঠাম। চাওক, এইটো কথা ঠিক যে জেলত পঠোৱাৰ এটা প্ৰচেষ্টা আছে। এতিয়া BTCত নতুন নেতৃত্ব আহিলে আৰু মই ভাবোঁ যে BTCত যিমান ধৰণৰ দুৰ্নীতি হৈছে বা যিমান ধৰণৰ ঘটনা পোহৰলৈ আহিছে, গতিকে কিজানি মই কোৱা কথাবিলাকে কোনোবা এটা নহয় কোনোবা এটা দিনত আপোনালোকে বাস্তৱত দেখা পাই গৈ থাকিব। মানে মই কোৱা সকলো কথা হাগ্ৰামা মহিলাৰী জেললৈ যাব, সকলো কথা, কাৰণ ইমান তাতে আমি যিমান জানিছিলোঁ তাতকৈ বহুত বেছি কথা। সিদিনাখন মই কোকৰাঝাৰত অলপ সময়ৰ কাৰণে গৈছিলোঁ, 600 কোটি টকা তেওঁলোকে বছৰত পায়, তাৰ বিপৰীতে তেওঁলোকে খৰচ কৰিছে 2300 কোটি টকা। কেনেকৈ এইটো ধাৰ অভাৰড্ৰাফ্ট হৈ গ'ল? অভাৰড্ৰাফ্ট নহয়, ধাৰ আছে, গোটেই মানুহবিলাক ঘূৰি আছে তাতে পে'মেণ্টৰ কাৰণে। এই পে'মেণ্ট কেনেকৈ মেনেজ কৰিব কোনেও নাজানে। গতিকে মই যি নিৰ্বাচনৰ ভাষণত কৈছিলোঁ, CAG ইমান দিন দেখা নাছিল। CAGয়ে বহুত কেইখন ৰিপৰ্ট দিছে, তেওঁলোকে এখন গাপ মাৰি থৈ দিছে, সেই ৰিপৰ্টৰ ওপৰত আলোচনা হোৱা নাই। 3খন CAGৰ ডেমিং ৰিপৰ্ট আছে। ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। ডক্টৰ শৰ্মা ডাঙৰীয়া, 6 জনগোষ্ঠীৰ জনজাতিকৰণ এইটো এটা দীৰ্ঘদিনীয়া ৰাজনৈতিক বিষয় যি কোনো চৰকাৰে সমাধান কৰিব পৰা নাই আৰু আপোনালোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব। নিৰ্বাচন সমীপত আপুনি কেতিয়া কৰিব? 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত বিজেপি দলৰ সময়ছোৱাত আমি কেইটামান গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰিছোঁ। প্ৰথম হ'ল নেশ্যনেল যিখন ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, তেওঁলোকে এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ হ'ব লাগে বুলি প্ৰতিবেদন আগুৱাই দিলে। কংগ্ৰেছৰ দিনত সদায় RGIয়ে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছিল। আমি RGIৰ পৰা
পজিটিভ ৰিকমেণ্ডেশ্যন আনিবলৈ সক্ষম হ'লোঁ। খুব ডাঙৰ ষ্টেপ, বহুত ডাঙৰ এটা আগবাঢ়ি ষ্টেপ, যিটো এই জনগোষ্ঠীৰ লগত জড়িত বা আন্দোলন কৰি থকা ব্যক্তিসকলে বুজিব পাৰিব যে এইটো নেক্সটটো ইম্পচিবল আছিল, সেইটো আমি কৰিলোঁ। নেক্সট ST কমিশ্যন, ST কমিশ্যনেও এই জনজাতিকৰণৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিলে। এই ষ্টেপটো খুব টান আছিল, কাৰণ ST কমিশ্যন ইজ ৰিপ্ৰেজেণ্টেটেড বাই দ্য এক্সিষ্টিং ট্ৰাইবেলছ। এই তেওঁলোকেও ৰিকমেণ্ড কৰিলে। কৰাৰ পিছত ৰাজ্যসভালৈকে যোৱা হ'ল। তাতে আমি এটা পজ দিলোঁ, কিহৰ বাবে যে বৰ্তমানৰ ট্ৰাইবেল যিসকল আছে তেওঁলোকৰ লগত যদি আমি কথা নপতাকৈ একপক্ষীয়ভাৱে ৰেলখন চলাই গৈ থাকোঁ, অসমত এটা ব্যাপক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মানুহৰ মাজত এটা যিটো এটা খুব সুন্দৰ পৰিৱেশ আমি এটা নিৰ্মাণ কৰিছোঁ অসমৰ ৰাইজে, সি বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত আমি আৰম্ভ কৰিলোঁ কনচালটেশ্যন প্ৰচেছ সকলোৰে লগত। আৰু আজি আমি মৰাণ, মটক আৰু চুতীয়া এই তিনিওটা কমিউনিটিক জনজাতিকৰণ কৰাৰ সপক্ষে এটা আমি বাতাবৰণ নিৰ্মাণ কৰিব পাৰিলোঁ। অৰ্থাৎ এক্সিষ্টিং যিখিনি ট্ৰাইবেল এছ'চিয়েশ্যন আছে 100% তেওঁলোকে মানি নল'লেও মোটামুটি কৰি মৰাণ, মটক আৰু চুতীয়া সম্প্ৰদায় তিনিটাক জনজাতিকৰণ কৰিলে তেখেতসকলে বহুত বেছি আপত্তি নকৰে, তেনেকুৱা এটা ধাৰণা আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছত ল'বলৈ সক্ষম হ'লোঁ। তাৰপিছত আহিলে কোচ ৰাজবংশী। কোচ ৰাজবংশীৰ ক্ষেত্ৰত আমি এটা ধাৰণা পাইছোঁ, কিমান কনফাৰ্ম নহয়, যে অবিভক্ত গোৱালপাৰা জিলাৰ যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হয়, তেতিয়াহ'লে বৰ্তমানৰ ট্ৰাইবেলখিনিৰ বহুত বেছি আপত্তি হয়তো নাথাকিব। আমি এটা অকণমান কনচেনচাছ কৰিবলৈ আগবাঢ়িছোঁ। আহোম জনজাতি যিসকলে তেওঁলোকৰ ক্ষেত্ৰত বৰ্তমানৰ ট্ৰাইবেল মানুহখিনি এগ্ৰী নকৰে, কয় যে এখেতসকল বহুত আগবঢ়া, আমি হাৰি যাম, আমি ক'তো চিট নাপাওঁ। গতিকে তেওঁলোকৰ মাজতো এটা বিভাজন আনিব লাগিব, এটা অবিভক্ত গোৱালপাৰা, এই ধৰণৰ কথা এটা আমাৰ অলপ আলোচনা হৈছে। আহোমৰ ক্ষেত্ৰত তেখেতসকলে আমাক এটা কথা কৈছে যে যদি অসমীয়া ৰিজাৰ্ভেশ্যন হৈ যায় পলিটিকেলি, তেতিয়াহ'লে আমাক কেইটামান চাকৰি বা কেইটামান চিটৰ কাৰণে আমাক জনজাতিকৰণ আমি বিচৰা নাই। আমি মাত্ৰ বিচাৰিছোঁ যে ৰাজনৈতিকভাৱে অসমীয়াৰ অধিকাৰবিলাক খৰ্ব হ'ব নালাগে, সুৰক্ষিত হ'ব লাগে। আমি ST বিচাৰিছোঁ কেইটামান চাকৰি বা কেইটামান কলেজ চিটৰ কাৰণে নহয়, সেইখিনি আমি কম্পিট কৰি লোৱাৰ আমাৰ অধিকাৰ বা আমাৰ ক্ষমতা আছে, সামৰ্থ্য আছে। কিন্তু উজনিৰ চিটবিলাক যাতে পলিটিকেলি ৰাজনৈতিকভাৱে আমি পাব পাৰোঁ, তাৰমানে অসমীয়াৰ নামতো যদি সংৰক্ষণ হয়, তেওঁলোকৰ বহুত বেছি আপত্তি নাথাকে, এই ধৰণৰ কথাও আমি আলাপ আলোচনা কৰিছোঁ। টি গাৰ্ডেনৰ মাজতো এই ধৰণে বহুত নতুন কথা আলোচনা হৈছে, কাৰণ টি গাৰ্ডেনৰ গোটেইকেইটা জনগোষ্ঠী ট্ৰাইবেল হ'ব নোৱাৰে, কাৰণ অৰিজিনেল ষ্টেটত তেওঁলোক জনজাতীয় নহয়। যাক আদিবাসী বুলি কোৱা হয়, তেওঁলোকেহে জনজাতি হ'ব পাৰে। এই ধৰণৰ কথাবিলাক কেতিয়াও মুকলিভাৱে আলোচনা হোৱা নাছিল। কংগ্ৰেছৰ দিনত এটাই কথা কৈছিল যে বৰ্তমানৰ জনজাতিৰ ক্ষতি নোহোৱাকৈ এওঁলোকক জনজাতিকৰণ কৰা হওক বুলি কৈ তেওঁলোকে হাত সাৱটি বহি গৈছিল। এইবাৰ আমি বহুত বেছি ইণ্টেন্স ডিছকাশ্যন জনজাতি আৰু হ'ব বিচৰা এই গোটেইকেইটা জনগোষ্ঠীৰ লগত আমি বহুত কথা পাতিছোঁ আৰু বহুত ভুল বুজাবুজি আঁতৰ কৰিছোঁ। গতিকে মই খুব বিশ্বাসী যে অনাগত কিছু দিনত, কিছু মাহত, কিছু বছৰত আমি এই জনজাতিকৰণৰ ক্ষেত্ৰত আমি এটা পজিটিভ মীমাংসাত উপনীত হ'ব পাৰিম। কিন্তু খুব জোৰ কৰি যদি ইলেকশ্যনত জিকাৰ কাৰণে যদি মই ৰেলগাড়ীখন চলাব যত্ন কৰোঁ, ই এক্সিডেণ্ট হ'ব। এতিয়া এই আহোম সম্প্ৰদায়ৰ যিটো আপুনি কথা ক'লে, তেখেতলোকে কৈছে যে সামগ্ৰিকভাৱে যদি অসমীয়াৰ কাৰণে সংৰক্ষণ হয়,
তেনেহ'লে আহোমৰ কাৰণে বেলেগে সংৰক্ষণ নহ'লেও হ'ব তেওঁলোকে এনেকুৱা এটা লাৰ্জ হাৰ্ট দেখুৱাইছে আলোচনাত কিন্তু সেইটো তেওঁলোকৰ কমিউনিটিটো পুৰা এইটোৰ লগত প্ৰতিনিধিত্ব কৰে নকৰে সেই কথাটো এটা কথা কিন্তু যথেষ্ট প্ৰতিনিধিয়ে আমাৰ লগত হোৱা আলোচনা যিটো আমাৰ ভিডিঅ' ৰেকৰ্ডিং অডিঅ' ৰেকৰ্ডিং আমি কৰোঁ কেতিয়াবা শুনিলে আপোনালোকে ভাল পাব তেওঁলোকে আমাক স্পষ্ট কৰি কৈছে যে কেইটামান সিট বা কেইটামান চাকৰিৰ কাৰণে আমি এইটো বিচৰা নাই সমগ্ৰ অসমীয়া জাতিটোৰ ভৱিষ্যতৰ কাৰণেহে এইটো দাবী আমি কৰিছোঁ গতিকে যদি আমি বেলেগ ধৰণেও আমাৰ সংৰক্ষণ হয় তেতিয়াহ'লে আমি হয়তো এইটোত বহুত বেছি লাগি নাথাকো আপোনালোকে অল্টাৰনেটিভ ফৰ্মুলা আমাক বিকল্প যদি কিবা ফৰ্মুলা আনিব পাৰে গতিকে এই ধৰণে মন্থন আৰু চিন্তন এই দুইটা বস্তু বৰ্তমান চলিব আৰম্ভ কৰিছে ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পূৰ্বে ডক্টৰ শৰ্মা ডাঙৰীয়া আমি আলোচনা কৰিছিলোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত তাত আপুনি এটা কথা কৈছিল যে আহোম কমিউনিটিৰ কিছু সংখ্যক নেতাই এটা লাৰ্জ হাৰ্ট প্ৰদৰ্শন কৰিছে য'ত অসমীয়াৰ কাৰণে যদি সংৰক্ষণ হয় তেনেহ'লে তেওঁলোকে আৰু বেছি লাগি নাথাকে অসমীয়াৰ কাৰণে সংৰক্ষণৰ কিবা প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল যথেষ্টখিনি আগু বাঢ়ি গৈছিল কিন্তু যিখন কমিটি আমি নিৰ্মাণ কৰিলোঁ এই যে 6ষ্ঠ দফাৰ কমিটি তেওঁলোকক আমি কিছুমান কথা কৈছিলোঁ কিন্তু তেওঁলোকৰ বহুখিনি ৰিকমেণ্ডেশ্যন আহিলে যিখিনি সংবিধানৰ বৰ্তমান ধাৰাবিলাকৰ লগত কনফ্লিক্ট আহি যায় তেওঁলোকৰ টাৰ্মছ অফ ৰেফাৰেন্স আপোনালোকে ঠিক কৰি দিয়া নাছিল জানো তেওঁলোকক ইয়াত বহুত কথা ক'ব লাগিব তেওঁলোকক আমি এসময়ত আমি কৈছিলোঁ যে আপোনালোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি কিমানখিনিলৈ সংবিধানে এলাউ কৰে কিমানখিনিলৈকে আমি যাব পাৰোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকক এটৰ্নি জেনেৰেলৰ লগতো বহাই দিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল কিন্তু সেই সময়ত CA আন্দোলন চলি থকাৰ কাৰণে তেখেতসকলে ভয় খালে বা তেওঁলোকৰ বিবেকে নকলে বা আন কিবা কালেক্টিভ অপিনিয়ন হওক তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি এই ৰিকমেণ্ডেশ্যনটো নবনালে তিনিটা ষ্টেক হোল্ডাৰ আছিল ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড কমিটি অৰ বা আন্দোলনকাৰী পক্ষ আন্দোলনকাৰী পক্ষসমূহৰ কথা তেওঁলোকে শুনিলে ষ্টেট গভৰ্ণমেণ্টৰ লগতো বহুত আলাপ আলোচনা হ'ল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকৰ বহুত বেছি আলোচনা নহ'ল বা সেই সময়ত CA এখন আহি যোৱা কাৰণে তেওঁলোকে অলপমান ইছস্ততাও প্ৰকাশ কৰিলে ফলত তেওঁলোকৰ বহুত ৰিকমেণ্ডেশ্যন অলপ উচ্চতম ন্যায়ালয়ৰ যিবিলাক গাইডলাইন আছিলে যে 50%ৰ ওপৰত কতো ৰিজাৰ্ভেশ্যন হ'ব নোৱাৰে 49% তেওঁলোকে 100ৰো কথা কৈ দিলে কৰবাত 80ৰ কথা কৈ দিলে ইনাৰ লাইনৰ কথা ক'লে যি ইনাৰ লাইন অসমৰ স্বাৰ্থৰ কাৰণে কেতিয়াও প্ৰপাৰ নহয় এই কথাখিনি কোৱাৰ পিছত তেওঁলোকে নিজে এটা ক্লজ দিলে যে আমি যদিও এইবোৰ কথা কৈছোঁ ৱেদাৰ এই কথাবিলাক আইনৰ লগত তাক কেনেকৈ সংগতি কৰিব পৰা যায় এখন আৰু কমিটি আপোনালোকে গঠন কৰক আৰু এই গোটেই পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ কাৰণে 2 বছৰ সময় লওক গতিকে এতিয়া অমিত শ্বাহ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই সাক্ষাৎ কৰোঁতে তেখেতে আমাক পৰামৰ্শ দিলে যে এটা 3জনীয়া বিশেষজ্ঞ কমিটি য'ত অসমৰ মানুহো থাকিব পাৰে তোমালোকে গোটেই ৰিকমেণ্ডেশ্যনবিলাক এক্সামিন কৰোৱা যে কোনটো একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন কোনটো সংবিধানৰ সংশোধন লাগিব আৰু কোনটো সংবিধানৰ সংশোধন কৰাৰ পিছতো বেসিক স্ট্ৰাকচাৰৰ ওপৰত যেটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে তাৰ কাৰণে পাৰ্লিয়ামেন্টৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত হৈ যাবই যে আমি কৰিব খুজিলেও কৰিব নোৱাৰো কেশৱানন্দ ভাৰতী বা পিছত যিমান বিলাক ইভলিউশন হৈছে এই গুটেই কথাবোৰৰ কাৰণে আমি এই নিৰ্বাচনৰ পিছতে এই দিশত আমি আগবাঢ়িম বৰ্তমানৰ পলিটিক্যাল সিচুৱেচনত আমি সিদ্ধান্ত লৈছিলো যে ইলেকশনৰ আগত এই ধৰণৰ আৰু এটা পৰিবেশ আমি নিৰ্মাণ নকৰো
ইলেকশ্যনৰ পিছত 5 বছৰ আমি পুৰা পাম আৰু এই কমিটিখনক আমি এটা লজিক্যাল কনক্লুজনলৈকে লৈ যাম আৰু কমিটিখনৰ চিন্তাধাৰাটো কোনো ভুল নাছিল তেওঁলোকৰ যুক্তি আছিল যে যেহেতু সেন্ট্রাল গভর্নমেন্টৰ জয়েন্ট সেক্রেটারিজন আমাৰ কমিটিত আছে স্বয়ং আছে আমি আৰু কিয় বেলেগকৈ সেন্ট্রাল গভর্নমেন্টৰ লগত কথা পাতিব লাগে বাট জয়েন্ট সেক্রেটারি যে জয়েন্ট সেক্রেটারি হি ক্যানট রিপ্লেস the wisdom of attorney general the wisdom of home secretary বা বেলেগ ডিপাৰ্টমেন্টৰ সেক্ৰেটাৰি বিলাক কাৰণ ইয়াত ইমান ফাৰ ৰিচিং ৰিকমেন্ডেশন আছে যে অকল হোম ডিপাৰ্টমেন্টেও ইয়াত কোনো ডিসিশন না অকল হোম ডিপাৰ্টমেন্ট এটো ইন্টাৰলিংক গতিকে আলটিমেটলি গ্ৰুপ অফ সেক্ৰেটাৰিজৰ লগত এই কমিটিখন বহাৰ এটা প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছিলো কিন্তু এই কমিটিখনত যেহেতু অসমৰ জ্ঞানী বহুবোৰ ব্যক্তি আছিল আৰু তেওঁলোকে কলে যে নো আমি নবহু যিকোনো কাৰণতে নহওক তাৰ পৰিৱৰ্তে তোমালোকক আমি সময় দিছো যে আমাৰ যদি কিবা ৰিকমেন্ডেশন ইন লাইন উইথ দা ল নহয় তোমালোকে তাক ঠিক কৰি লোৱা আৰু তোমালোকক 2 বছৰ আমি সময় দিলো সো আমি সেই দিশত ইতিমধ্যে এটা ৰোড মেপ বহুৱাইছো এইটো ক্ষেত্ৰত আমি বহুত বেছি খুব যে আজিয়েই কৰিব লাগিব তেনেকুৱা কোনো কথা নাই 2 বছৰ আমাক সময় দিয়া আছে এবছৰ ইতিমধ্যে গৈছে আৰু এবছৰ যোৱাটো আমি যাবই দিছো কাৰণ ইলেকশ্যনৰ আগত আমি আৰু এটা কনফ্লিক্টিং জোন সৃষ্টি কৰিব খোজা নাই আমাৰ গুৰখা সম্প্ৰদায় লোকসকল আমাৰ ওচৰত আহে যে কমিটিখনে আমাৰ কথা একো কনসিডাৰ নকৰিলে আন বহুতো জাতি উপজাতিৰ মানুহ আহে যে কমিটিখনে আমি খিলঞ্জিয়া নহয় একো নকলে 51ক তেওঁলোকে কলে যে 51ৰ ওপৰত হ'ব তো 51ৰ ওপৰত আৰু এখন এনআৰসি হ'ব নেকি প্ৰসেসটোৰ কথাও ইয়াত ৰিকমেন্ডেশন নাহিলে গতিকে এই কথাবোৰ এতিয়া আমি ইলেকশ্যনৰ আগত আমি মুকলি কৰিব খোজা নাই ইলেকশ্যনৰ পিছত এটা নিৰ্মল পৰিবেশত ৰাজনৈতিক বিবৰ্জিত এটা পৰিবেশত সকলোকে বিশ্বাসত লৈ আমি এই দিশত আগবাঢ়িম আপুনি চাহ বাগিচাত বহুতখিনি কাম হাতত লৈছে স্কুল নিৰ্মাণ কৰিছে স্কুলৰ আধাৰশিলা হৈ গৈছে নিৰ্মাণ আৰম্ভ হৈ গৈছে মাজে মাজে তেওঁলোকক কিবা কিবি কৰিবৰ কাৰণে 2000 5000 এনেকে টকা একাউণ্টত জমা হৈ থাকে নিৰ্বাচন আহিলে তেনেকৈ এটা প্ৰক্ৰিয়া সকলোৱে দেখা পায় কিন্তু তেওঁলোকে দাবী কৰি আছে যে 350 টকা মজুৰি তেওঁলোকক লাগে আৰু আপোনালোকৰ দলৰ এটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 350 টকা মজুৰি দিম নিৰ্বাচন পালেহি এটোটো হোৱা নাই এটো কেতিয়া মেটেৰিয়েলাইজ হ'ব মই ভাবো যে চাহ বাগিচাত যিসকলে কাম কৰে তেওঁলোকে ব্যক্তিগত মালিকনা প্ৰতিষ্ঠানৰ অধীনত কাম কৰে গতিকে আমি ব্যৱসায়ৰ এটা পৰিবেশ বনাব লাগিব যাতে তেওঁলোকৰ সক্ষমতা হয় 350 টকা দৰমহা দিব পৰা কিন্তু যোৱা বছৰটো লকডাউনত যেটো পৰিবেশ সৃষ্টি হ'ল 350 টকা বাদেই দিয়ক যে নিজৰ পাই থকা দৰমহা কেটা দিবৰ কাৰণেও বহুতে সংগ্ৰাম কৰিবলগীয়া হ'ল অৱস্থা নাই সেই কাৰণে মই ভাবো যে এতিয়া লাহে লাহে ইমপ্ৰুভ কৰিছে নতুন ওয়েজ ৰিভিউৰ প্ৰপ'জাল চৰকাৰৰ ওচৰত আছে যেটো ওয়েজ ৰিভিউ সকলোকে লৈ কৰা হয় আৰু মই ভাবো যে 350 টকা নহলেও it will be near to that direction সেই দিশত আমি হয়তো গৈ আছো আৰু আপোনালোকে কিছু ওয়েজ ৰিভিজনৰ ওপৰত যেতিয়া নোটিফিকেশন পাব আপোনালোকে দেখিব যে আমি 350 টকাৰ দিশলৈ আমি গৈ আছো 350 টকা এটা সময়ত হ'বগৈ কিন্তু স্টেপ বাই স্টেপ যদি হয়তো যোৱা বছৰ যদি কোভিড নহলহেতেন আৰু ব্যৱসায়ৰ বাণিজ্যৰ পৰিবেশটো একেবাৰে নষ্ট হৈ নগলহেতেন হয়তো 350 নহলেও 310 300ৰ ওচৰলৈকে এই বছৰে আমি যাব পাৰিলোহেতেন এতিয়া নেভাৰডিলেছ মই ভাবো যে মোটামুটি ভাল ওয়েজ ৰিকমেন্ডেশন এটা আমি দেখা পাম আপোনালোকে নিৰ্বাচনৰ আগতে সেই ৰিকমেন্ডেশন ইমপ্লিমেন্ট কৰিব পাৰিব মই মোৰ অকনমান পলিটিক্সটো মই বেলেগ ধৰণে কৰো মই জানো মই অহাবাৰ আহিমে গতিকে নিৰ্বাচনৰ আগত পিছত এই শব্দবিলাক মোৰ ডিকচনাৰীত বহুত নাথাকে জুনে এইবোৰ পাতি ভাল পায় তেওঁ কৰে কিন্তু আমি জানো যে আমি আহি আছো গতিকে আমাৰ কাৰণে এমাহত কৰা এবছৰত কৰাৰ মাজত বহুত বেছি ডিফাৰেন্স একো নাই আৰু হয়তো বিভাগীয় মন্ত্ৰীয়ে কৰিও দিব পাৰে ইলেকশ্যনৰ আগত মই না জানো কিন্তু মোক জুনে এই শব্দটো খুদিব আহে
তেওঁক মই এটাই কথা কওঁ যে আপোনাৰ ডাউট আছে নেকি আমি নাহিম বুলি ঘূৰি কিন্তু আপুনি আহিব বুলি কনফিডেন্ট এইটো জানিও আৰু এইটো আমাৰ দৰ্শকক আপুনি স্পষ্ট কৰিও আপুনিতো যোৱা 3 মাহ ধৰি নিৰৱচ্ছিন্নভাৱে বেনিফিচিয়াৰীৰ কাম কৰি আছে মই গোটেই 4 বছৰেই কৰি আছো এই নিৰ্বাচন সমাগত অৱস্থাত আপোনাৰ স্কুটি বিতৰণ ইত্যাদিকে ধৰি মোৰ যদি বিভিন্ন আপুনি ধৰণৰ কাম চাওক 2018 চনতো মই স্কুটি বিতৰণ কৰিছো মাজত বাৰু মাজত আমাৰ তেতিয়াৰ মন্ত্ৰীয়ে সিদ্ধান্ত ল'লে যে মই স্কুটি নিদিওঁ কিন্তু এইটোতো আমি আগৰ পৰাই আৰম্ভ কৰিছিলো এক্সেপ্ট অৰুণোদয় যিটো মোৰ চিন্তাত এই বছৰ আহিছে মোৰ চিন্তা যেতিয়া যি আহিব মই তেতিয়াহে কৰিব পাৰিম এই চিন্তাটো মোৰ আগত নাছিল যে এনেকৈ আমি ইমান টকা দিব পাৰো আপুনি অৰুণোদয়খন নিৰ্বাচনৰ পাছতো কৰিব পাৰিলেহেঁতেন পাছতো কৰিব পাৰিম যেনেকৈ আপুনি কৰিছে এই স্মল ফাইনেন্সৰ ক্ষেত্ৰত যদি আমি নিৰ্বাচনৰ পিছতো কৰিব পাৰিলোহেঁতেন কিন্তু নিৰ্বাচনৰ আগতেও যদি কৰো তাত আপত্তি কৰিবলগীয়া এটো একো নাই আপত্তি কৰা নাই বাস কথাটো নাই কিন্তু simple। আপুনি যেটো কৈছে যে নিৰ্বাচনৰ আগত কৰিলো বা পাছত কৰিলো ইট ইজ ইৰৰিলেভেন্ট নিৰ্বাচনৰ আগত বা পাছত কৰিলো ইট ইজ এ গ্যাপ অফ টাইম লেগ অফ 2 to 3 months আপুনি ফেব্ৰুৱাৰীত কৰক মেত কৰক গতিকে আপুনি কাম কৰি গৈ থাকিব কিছু কাম ফেব্ৰুৱাৰীত হ'ব কিছুমান কাম মেত হ'ব অৰুণোদয় আঁচনিখন আমি এপ্ৰিলৰ বাজেটত আমি কৈছিলো হয় যদি কোভিড নাহিলেতেন মে আগতে আৰম্ভ হ'ল সেই কাৰণে যদি এপ্ৰিলত কোৱা কথাটো যে এপ্ৰিলৰ বাজেটত মই কোৱা কথাটো মাৰ্চ 21ৰ আগতটো কৰিবই লাগিব মাৰ্চ 21ৰ আগতে মডেল কোড অফ কণ্ডাক্ট আহিব কিন্তু এই কেইটাটো মই বাজেটত কোৱা নাই যিখিনি মোৰ বাজেটৰ এই বছৰৰ বাজেটৰ প্ৰতিশ্ৰুতি মই এই বছৰতে তাৰ আৰম্ভ কৰিব লাগিব এইদৰে আপুনি যি ধৰণে টকা এৰি দিয়ে মানুহৰ হাতত ই সম্পদ সৃষ্টি কৰাৰ এটা বাধা হৈ নপৰে বহুত বেছি ৰিটাৰ্ণ আহে কেনেকৈ যেতিয়া এই মানুহৰ মাজত আমি টকা এৰি দিও মানুহৰ মাজত পাৰ্চেজিং পাৱাৰটো বাঢ়ি যায় আৰু হি জিএসটি হৈ আমালৈকে ঘূৰি আহে যেতিয়া এই বছৰ আমি চৰকাৰ আৰম্ভ কৰিছিলো আপোনাক মই অৰুণোদয় বেনিফিচিয়াৰী বেনিফিটটো কওঁ অৰুণোদয় 830 টকা যেতিয়া গাঁৱত যায় সেই মহিলা গৰাকীয়ে গাঁৱৰ খুচুৰা দোকানীটোৰ পৰা বস্তু কিনে তাৰ মানে ইট ক্ৰিয়েটস এমপ্লয়মেন্ট যিটো খুচুৰা দোকানী where is the asset এসেট আপোনাৰ নালাগে আপোনাক সাৰ্কুলেশন লাগে এসেটটো চৰকাৰে ক্ৰিয়েট কৰিব গভৰ্নমেন্ট এক্সপেন্ডিচাৰ কেৱল মাত্ৰ সাৰ্কুলেশনৰ ওপৰত এইটো হৈছে আপোনালোকৰ যিটো ধাৰণা বা ইকনমিক্সত কেতিয়াবা দিস নিড এ লং ডিসকাশন আপুনি যদি অমাত্য সেনৰ যদি কিতাপ পঢ়ে বা নোবেল লৰেট বহুতৰ কথা পঢ়ে তাত এটাই কয় যে গ্ৰাউণ্ডত পাৰ্চেজিং পাৱাৰটো বঢ়াই দিয়ে এডমিট মানিছো যেতিয়া গ্ৰাউণ্ডত পাৰ্চেজিং পাৱাৰ বঢ়াই দিব তেতিয়া চৰকাৰৰ এমপ্লয়মেন্টই হৈছে আটাইতকৈ ডাঙৰ কথা গাঁৱত সৰু সৰু দোকান পোহাৰ বয়লাৰ চিকেনৰ পৰা আৰম্ভ কৰি বিভিন্ন সৰু সৰু ব্যৱসায় আৰম্ভ হয় মানুহ এবজৰ্ব হয় যেতিয়া মানুহ এবজৰ্ব হয় ইকনমি বাঢ়ে তেওঁ যদি সাবন এটুকুৰা অতিৰিক্ত কিনিছে তাৰ 18% সুদ আমি ট্যাক্স পাওঁ সেই কাৰণে আপুনি দেখিব যে এই আঁচনিবিলাক যিমানে আমি লৈছো লগত মেডিকেল কলেজ নিৰ্মাণৰ পদ্ধতিও বেছি বাঢ়ি গৈছে ৰাস্তা ঘাটো বাঢ়ি গৈছে এমজি এনৰেগা য'ত আপুনি টকা দিয়ে তাত এটা নিৰ্মাণ হয় তাত প্ৰডাকশন হয় আপুনি ইয়াত প্ৰডাকশন নহয় ইয়াত এসেট ক্ৰিয়েচন নহয় এইটো এটা ভুল ধাৰণা যে লাহে লাহে ভাৰতৰ দুখীয়া মানুহখিনি আৰু অসমৰ দুখীয়া মানুহখিনিক আপুনি যেতিয়া পভাৰ্টি দেখিব যে নিশ্চিত নিৰাপত্তা এটা অৰ্থনৈতিক নিৰাপত্তা এটা আপুনি দিবই লাগিব তাৰ ওপৰত আপুনি মানুহখিনিক কাম কৰক কোনে কাম কৰিব যাৰ শৰীৰত শক্তি আছে একোটা দেউতাক মাকে যেতিয়া সেলিব্ৰেল পালসিৰ বেমাৰী এজনক লৈ যেতিয়া জিআই থাকে সেই ব্যক্তিজনক এনৰেগাই সন্তুষ্ট কৰিব নোৱাৰে he needed decent special address income yes so আমি আপুনি হেতু cerebral palsy to বেলেগে এড্ৰেছ কৰিব লাগিব আপুনি এটোকে কৈছো আজি আমি অৰুণোদয় কাক দিছো এগৰাকী বিধবা মহিলা যত আছে কাৰণ পৰিয়ালটোৰ ইকনমিৰ ওপৰত সেই বিধবা মহিলা গৰাকী আমাৰ সমাজে বোজা বুলি ভাবে যাৰ পৰিয়ালত দিব্যাংগ ব্যক্তি আছে যাৰ পৰিয়ালত বিয়া নোহোৱা ছোৱালী আছে সো অৰুণোদয় ইজ নট এ স্কিম যে আপুনি যাকে তাকে বিলাই দিছে 5টা ক্ৰাইটেৰিয়াৰ ওপৰত
বিধৱা দিব্যাংগ আপোনাৰ বিয়া নোহোৱা ছোৱালী বা ডাইভোৰ্চি একক বা স্বামীৰ ঘৰৰ পৰা উভতি অহা এতিয়া দিব্যাংগ থকা পৰিয়াল এটাক আপুনি যদি তেওঁৰ হাতত এক্সট্ৰা ইনকাম এটা তুলি নিদিয়ে এছেট ক্ৰিয়েশ্যনৰ এনৰেগা দি তেওঁৰ সেই ল'ৰাটোক ফল মূল কিনি দিব নোৱাৰে গতিকে আমাৰ গোটেইখিনি স্কিমৰ আঁৰত ফিলচফি আছে এছেট ক্ৰিয়েশ্যনৰ কাৰণেও আমি কাম কৰিছোঁ এনৰেগাটো আমি ষ্টেট শ্বেয়াৰ দিছোঁ নট এট দ্য কষ্ট অফ অৰুণোদয়ৰ কষ্টত আমি এনৰেগাক কম্প্ৰমাইজ কৰা নাই এনৰেগাৰ পৰা পইচা কাটি আনি আমি অৰুণোদয় দিয়া নাই অৰুণোদয়ৰ কাৰণে উই হেভ জেনেৰেটেড ৰেভিনিউ ইণ্ডিপেণ্ডেণ্ট অফ এনৰেগা ষ্টেটৰ নিজৰ ৰেভিনিউ যেনেকৈ নহওক আমি এনৰেগাক কম্প্ৰমাইজ কৰা নাই বা ৰেভিনিউ আৰ্নিং বা এছেট ক্ৰিয়েশ্যনৰ যিবিলাক প্ৰগ্ৰাম তাত আমি কম্প্ৰমাইজ কৰা নাই খালি ধুতি লুঙি ইয়াত খৰচ কৰাৰ পৰিৱৰ্তে আমি নগদ টকাটো মানুহৰ হাতত দিছোঁ যে তোমালোকে নিজে কিনি লোৱা চেইন অফ ছাপ্লায়াৰ যিটো যুগনিয়াৰৰ আগত ব্যৱসায় আছিল ধুতি কম্বল এইবিলাকৰ টেণ্ডাৰ হ'ব টেণ্ডাৰ কৰিব কিনিব আমি কৈছোঁ যে তোমাৰ আমি পকেটত নগদ টকাটো দি দিছোঁ তুমি ধুতিখন গাঁৱৰ দোকানীটোৰ পৰা কিনা যাতে সেই দোকানীটোৰ জৰিয়তে এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় গতিকে কংগ্ৰেছৰ দিনত বস্তু দিয়া হৈছিল তাৰ পৰিৱৰ্তে আমি টকা দিছোঁ ডেট ইজ দ্য ডিফাৰেঞ্চ ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া আৰু এটা মই কওঁ আগত যেতিয়া মই এটা শব্দ দি আপোনাক কওঁ বস্তু যেতিয়া কিনিছিল যুগনিয়াৰসকলে কলিকতা দিল্লীৰ পৰা বাল্ক পাৰ্চেজিং কৰিছিল আমাৰ ইকনমিত এফেক্ট নহৈছিল এতিয়া যেহেতু ইণ্ডিভিজুৱেল মানুহৰ তাত টকা যায় যি বস্তু কিনে গাঁৱৰ দোকানীটোৰ পৰা কিনে গতিকে আমাৰ ল'ৰা এজনৰ ইকনমিটি প্লাছ হয় ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক বেঞ্চমেল বিৰতিৰ পূৰ্বে ডক্টৰ শৰ্মা ডাঙৰীয়া আমি আলোচনা কৰিছিলোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত তাত আপুনি এটা কথা কৈছিল যে আহোম কমিউনিটিৰ কিছু সংখ্যক নেতাই এটা লাৰ্জ হাৰ্ট প্ৰদৰ্শন কৰিছে য'ত অসমীয়াৰ কাৰণে যদি সংৰক্ষণ হয় তেনেহ'লে তেওঁলোকে আৰু বেছি লাগি নাথাকে অসমীয়াৰ কাৰণে সংৰক্ষণৰ কিবা প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল যথেষ্টখিনি আগু বাঢ়ি গৈছিল কিন্তু যিখন কমিটি আমি নিৰ্মাণ কৰিলোঁ এই যে 6ষ্ঠ দফাৰ কমিটি তেওঁলোকক আমি কিছুমান কথা কৈছিলোঁ কিন্তু তেওঁলোকৰ বহুখিনি ৰিকমেণ্ডেশ্যন আহিলে যিখিনি সংবিধানৰ বৰ্তমান ধাৰাবিলাকৰ লগত কনফ্লিক্ট আহি যায় তেওঁলোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ আপোনালোকে ঠিক কৰি দিয়া নাছিল জানো তেওঁলোকক ইয়াত বহুত কথা ক'ব লাগিব তেওঁলোকক আমি এসময়ত আমি কৈছিলোঁ যে আপোনালোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি কিমানখিনিলৈ সংবিধানে এলাউ কৰে কিমানখিনিলৈকে আমি যাব পাৰোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকক এটৰ্নি জেনেৰেলৰ লগতো বহাই দিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল কিন্তু সেই সময়ত CA আন্দোলন চলি থকাৰ কাৰণে তেখেতসকলে ভয় খালে বা তেওঁলোকৰ বিবেকে নকলে বা আন কিবা কালেক্টিভ অপিনিয়ন হওক তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি এই ৰিকমেণ্ডেশ্যনটো নবনালে তিনিটা ষ্টেক হোল্ডাৰ আছিল ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড কমিটি অৰ বা আন্দোলনকাৰী পক্ষ আন্দোলনকাৰী পক্ষসমূহৰ কথা তেওঁলোকে শুনিলে ষ্টেট গভৰ্ণমেণ্টৰ লগতো বহুত আলাপ আলোচনা হ'ল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকৰ বহুত বেছি আলোচনা নহ'ল বা সেই সময়ত CA এখন আহি যোৱা কাৰণে তেওঁলোকে অলপমান ইছস্ততাও প্ৰকাশ কৰিলে ফলত তেওঁলোকৰ বহুত ৰিকমেণ্ডেশ্যন অলপ উচ্চতম ন্যায়ালয়ৰ যিবিলাক গাইডলাইন আছিলে যে 50%ৰ ওপৰত কতো ৰিজাৰ্ভেশ্যন হ'ব নোৱাৰে 49% তেওঁলোকে 100ৰো কথা কৈ দিলে কৰবাত 80ৰ কথা কৈ দিলে ইনাৰ লাইনৰ কথা ক'লে যি ইনাৰ লাইন অসমৰ স্বাৰ্থৰ কাৰণে কেতিয়াও প্ৰপাৰ নহয় এই কথাখিনি কোৱাৰ পিছত তেওঁলোকে নিজে এটা ক্লজ দিলে যে আমি যদিও এইবোৰ কথা কৈছোঁ ৱেদাৰ এই কথাবিলাক আইনৰ লগত তাক কেনেকৈ সংগতি কৰিব পৰা যায় এখন আৰু কমিটি আপোনালোকে গঠন কৰক
আৰু এই গোটেই পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ কাৰণে 2টা বছৰ সময় লওক গতিকে এতিয়া অমিত শ্বাহ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই সাক্ষাৎ কৰোঁতে তেখেতে আমাক পৰামৰ্শ দিলে যে এটা 3জনীয়া বিশেষজ্ঞ কমিটি য'ত অসমৰ মানুহ থাকিব পাৰে তোমালোকে গোটেই ৰিকমেণ্ডেশ্যনবিলাক এক্সামিন কৰোৱা যে কোনটো একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন কোনটো সংবিধানৰ সংশোধন লাগিব আৰু কোনটো সংবিধানৰ সংশোধন কৰাৰ পিছতো বেসিক স্ট্ৰাকচাৰৰ ওপৰত যেটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে তাৰ কাৰণে পাৰ্লিয়ামেন্টৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত হৈ যাবই যে আমি কৰিব খুজিলেও কৰিব নোৱাৰো কেশৱানন্দ ভাৰতী বা পিছত যিমান বিলাক ইভলিউশন হৈছে এই গোটেই কথাবোৰৰ কাৰণে আমি এই নিৰ্বাচনৰ পিছতে এই দিশত আমি আগবাঢ়িম বৰ্তমানৰ পলিটিক্যাল সিচুৱেশ্যনত আমি সিদ্ধান্ত লৈছিলো যে ইলেকশনৰ আগত এই ধৰণৰ আৰু এটা পৰিবেশ আমি নিৰ্মাণ নকৰো ইলেকশনৰ পিছত 5 বছৰ আমি পুৰা পাম আৰু এই কমিটিখনক আমি এটা লজিক্যাল কনক্লুজনলৈকে লৈ যাম আৰু কমিটিখনৰ চিন্তাধাৰাটো কোনো ভুল নাছিল তেওঁলোকৰ যুক্তি আছিল যে যেহেতু সেন্ট্ৰেল গভৰ্নমেন্টৰ জয়েন্ট সেক্ৰেটাৰী জন আমাৰ কমিটিত আছে মেম্বাৰ সেক্ৰেটাৰী আছে আমি আৰু কিয় বেলেগ কৈ সেন্ট্ৰেল গভৰ্নমেন্টৰ লগত কথা পাতিব লাগে বাট জয়েন্ট সেক্ৰেটাৰী যে জয়েন্ট সেক্ৰেটাৰী হি ক্যানট ৰিপ্লেস the wisdom of attorney general the wisdom of home secretary বা বেলেগ ডিপাৰ্টমেন্টৰ সেক্ৰেটাৰী বিলাক কাৰণ ইয়াত ইমান ফাৰ ৰিচিং ৰিকমেণ্ডেশ্যন আছে যে অকল হোম ডিপাৰ্টমেন্টেও ইয়াত কোনো ডিসিশন অকল হোম ডিপাৰ্টমেন্ট এটো ইন্টাৰনেট গতিকে আল্টিমেটলি গ্ৰুপ অফ সেক্ৰেটাৰীজৰ লগত এই কমিটিখন বহাৰ এটা প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছিলো কিন্তু এই কমিটিখনত যেহেতু অসমৰ জ্ঞানী বহুবোৰ ব্যক্তি আছিল আৰু তেওঁলোকে কলে যে নো আমি নবহু যি কোনো কাৰণতে নহয় তাৰ পৰিৱৰ্তে তোমালোকক আমি সময় দিছো যে আমাৰ যদি কিবা ৰিকমেণ্ডেশ্যন ইন লাইন উইথ দা ল নহয় তোমালোকে তাক ঠিক কৰি লোৱা আৰু তোমালোকক 2টা বছৰ আমি সময় দিলো সো আমি সেই দিশত ইতিমধ্যে এটা ৰোড মেপ বহুৱাইছো এইটো ক্ষেত্ৰত আমি বহুত বেছি খুব যে আজিয়েই কৰিব লাগিব তেনেকুৱা কোনো কথা নাই 2টা বছৰ আমাক সময় দিয়া আছে এবছৰ ইতিমধ্যে গৈছে আৰু এবছৰ যোৱাটো আমি যাবই দিছো কাৰণ ইলেকশনৰ আগত আমি আৰু এটা কনফ্লিক্টিং জোন সৃষ্টি কৰিব খোজা নাই আমাৰ গুৰখা সম্প্ৰদায় লোকসকল আমাৰ ওচৰত আহে যে কমিটিখনে আমাৰ কথা একো কনসিডাৰ নকৰিলে আন বহুতো জাতি উপজাতিৰ মানুহ আহে যে কমিটিখনে আমি খিলঞ্জিয়া নহয় একো নকলে 51ক তেওঁলোকে কলে যে 51ৰ ওপৰত হ'ব তো 51ৰ ওপৰত আৰু এখন এনআৰসি হ'ব নেকি প্ৰসেসটোৰ কথাও ইয়াত ৰিকমেণ্ডেশ্যনত নাহিলে গতিকে এই কথাবোৰ এতিয়া আমি ইলেকশনৰ আগত আমি মুকলি কৰিব খোজা নাই ইলেকশনৰ পিছত এটা নিৰ্মল পৰিবেশত ৰাজনৈতিক বিবৰ্জিত এটা পৰিবেশত সকলোকে বিশ্বাসত লৈ আমি এই দিশত আগবাঢ়িম আপুনি চাহ বাগিচাত বহুতখিনি কাম হাতত লৈছে স্কুল নিৰ্মাণ কৰিছে স্কুলৰ আধাৰশিলা হৈ গৈছে নিৰ্মাণ আৰম্ভ হৈ গৈছে মাজে মাজে তেওঁলোকক কিবা কিবি কৰিবৰ কাৰণে 2000 5000 এনেকে টকা একাউণ্টত জমা হৈ থাকে নিৰ্বাচন আহিলে তেনেকুৱা এটা প্ৰক্ৰিয়া সকলোৱে দেখা পায় কিন্তু তেওঁলোকে দাবী কৰি আছে যে 350 টকা মজুৰি তেওঁলোকক লাগে আৰু আপোনালোকৰ দলৰ এটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 350 টকা মজুৰি দিম নিৰ্বাচন পালেহি এটোটো হোৱা নাই এটো কেতিয়া মেটেৰিয়েলাইজ হ'ব মই ভাবো যে চাহ বাগিচাত যিসকলে কাম কৰে তেওঁলোকে ব্যক্তিগত মালিকনা প্ৰতিষ্ঠানৰ অধীনত কাম কৰে গতিকে আমি ব্যৱসায়ৰ এটা পৰিবেশ বনাব লাগিব যাতে তেওঁলোকৰ সক্ষমতা হয় 350 টকা দৰমহা দিব পৰা কিন্তু যোৱা বছৰটো লকডাউনত যেটো পৰিবেশ সৃষ্টি হ'ল 350 টকা বাদেই দিয়ক যে নিজৰ পাই থকা দৰমহাকেটা দিবৰ কাৰণেও বহুতে সংগ্ৰাম কৰিবলগীয়া হ'ল অৱস্থা নাই সেই কাৰণে মই ভাবো যে এতিয়া লাহে লাহে ইমপ্ৰুভ কৰিছে নতুন ওয়েজ ৰিভিউৰ প্ৰপ'জাল চৰকাৰৰ ওচৰত আছে যেটো ওয়েজ ৰিভিউ সকলোকে লৈ কৰা হয় আৰু মই ভাবো যে 350 টকা নহলেও
ইট উইল বি নিয়াৰ টু ডেট ডিৰেকশ্যন সেই দিশত আমি হয়তো গৈ আছোঁ আৰু আপোনালোকে কিছু ৱেজ ৰিভিজনৰ ওপৰত যেতিয়া নটিফিকেশ্যন পাব আপোনালোকে দেখিব যে আমি 350 টকাৰ দিশলৈ আমি গৈ আছোঁ 350 টকা এটা সময়ত হ'বগৈ কিন্তু ষ্টেপ বাই ষ্টেপ যদি হয়তো যোৱা বছৰ যদি কোভিড নহ'লহেঁতেন আৰু ব্যৱসায়ৰ বাণিজ্যৰ পৰিৱেশটো একেবাৰে নষ্ট হৈ নগ'লহেঁতেন হয়তো 350 নহ'লেও 310 300ৰ ওচৰলৈকে এই বছৰে আমি যাব পাৰিলোহেঁতেন এতিয়া নেভাৰডিলেছ মই ভাবোঁ যে মোটামুটি ভাল ৱেজ ৰিকমেণ্ডেশ্যন এটা আমি দেখা পাম আপোনালোকে নিৰ্বাচনৰ আগতে সেই ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰিব পাৰিব মই মোৰ অকণমান পলিটিক্সটো মই বেলেগ ধৰণে কৰোঁ মই জানো মই অহাবাৰ আহিমেই গতিকে নিৰ্বাচনৰ আগত পিছত এই শব্দবিলাক মোৰ ডিক্সনাৰীত বহুত নাথাকে যোনে এইবোৰ পাতি ভাল পায় তেওঁ কৰে কিন্তু আমি জানো যে আমি আহি আছোঁ গতিকে আমাৰ কাৰণে এমাহত কৰা এবছৰত কৰাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ একো নাই আৰু হয়তো বিভাগীয় মন্ত্ৰীয়ে কৰিও দিব পাৰে ইলেকশ্যনৰ আগত মই নাজানো কিন্তু মোক যোনে এই শব্দটো সুধিব আহে তেওঁক মই এটাই কথা কওঁ যে আপোনাৰ ডাউট আছে নেকি আমি নাহিম বুলি ঘূৰি কিন্তু আপুনি আহিব বুলি কনফিডেণ্ট এইটো জানিও আৰু এইটো আমাৰ দৰ্শকক আপুনি স্পষ্ট কৰিও আপুনিতো যোৱা 3 মাহ ধৰি নিৰৱচ্ছিন্নভাৱে বেনিফিচিয়াৰীৰ কাম কৰি আছে মই গোটেই 4 বছৰেই কৰি আছোঁ এই নিৰ্বাচন সমাগত অৱস্থাত আপোনাৰ স্কুটি বিতৰণ ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ কাম 2018 চনতো মই স্কুটি বিতৰণ কৰিছোঁ মাজত আমাৰ তেতিয়াৰ মন্ত্ৰীয়ে সিদ্ধান্ত ল'লে যে মই স্কুটি নিদিওঁ কিন্তু এইটোতো আমি আগৰ পৰাই আৰম্ভ কৰিছিলোঁ এক্সেপ্ট অৰুণোদয় যিটো মোৰ চিন্তাত এই বছৰ আহিছে মোৰ চিন্তাত যেতিয়া যি আহিব মই তেতিয়াহে কৰিব পাৰিম এই চিন্তাটো মোৰ আগত নাছিল যে এনেকৈ আমি ইমান টকা দিব পাৰোঁ আপুনি অৰুণোদয়খন নিৰ্বাচনৰ পাছতো কৰিব পাৰিলেহেঁতেন পাছতো কৰিব পাৰিলেহেঁতেন যেনেকৈ আপুনি কৰিছে এই স্মল ফাইনেন্সৰ ক্ষেত্ৰত যদি আমি নিৰ্বাচনৰ পিছতো কৰিব পাৰিলোহেঁতেন কিন্তু নিৰ্বাচনৰ আগতেও যদি কৰোঁ তাত আপত্তি কৰিবলগীয়া এইটো একো নাই আপত্তি কৰা নাই কথাটো কিন্তু আপুনি যিটো কৈছে যে নিৰ্বাচনৰ আগত কৰিলো বা পাছত কৰিলো ইট ইজ ইৰৰিলেভেন্ট আগত বা পাছত কৰিলো ইট ইজ এ গেপ অফ টাইম লেগ অফ 2 to 3 months আপুনি ফেব্ৰুৱাৰীত কৰক মেত কৰক গতিকে আপুনি কাম কৰি গৈ থাকিব কিছু কাম ফেব্ৰুৱাৰীত হ'ব কিছুমান কাম মেত হ'ব অৰুণোদয় আঁচনিখন আমি এপ্ৰিলৰ বাজেটত আমি কৈছিলোঁ হয় যদি কোভিড নাহিলেতেন মে আগতে আৰম্ভ হ'ল সেইকাৰণে যদি এপ্ৰিলত কোৱা কথাটো যে এপ্ৰিলৰ বাজেটত মই কোৱা কথাটো মাৰ্চ 21ৰ আগতটো কৰিবই লাগিব মাৰ্চ 21ৰ আগতে মডেল কোড অফ কণ্ডাক্ট আহিব কিন্তু এইকেইটাটো মই বাজেটত কোৱা নাই যিখিনি মোৰ বাজেটৰ এই বছৰৰ বাজেটৰ প্ৰতিশ্ৰুতি মই এই বছৰতে তাৰ আৰম্ভ কৰিব লাগিব এইদৰে আপুনি যি ধৰণে টকা এৰি দিয়ে মানুহৰ হাতত ই সম্পদ সৃষ্টি কৰাৰ এটা বাধা হৈ নপৰে বহুত বেছি ৰিটাৰ্ণ আহে কেনেকৈ যেতিয়া এই মানুহৰ মাজত আমি টকা এৰি দিওঁ মানুহৰ মাজত পাৰ্চেজিং পাৱাৰটো বাঢ়ি যায় আৰু সি জিএছটি হৈ আমালৈকে ঘূৰি আহে যেতিয়া এই বছৰ আমি চৰকাৰ আৰম্ভ কৰিছিলোঁ আপোনাক মই অৰুণোদয় বেনিফিচিয়াৰী বেনিফিটটো কওঁ অৰুণোদয় 830 টকা যেতিয়া গাঁৱত যায় সেই মহিলাগৰাকীয়ে গাঁৱৰ খুচুৰা দোকানীটোৰ পৰা বস্তু কিনে তাৰমানে ইট ক্ৰিয়েটছ এমপ্লয়মেণ্ট যিটো খুচুৰা দোকানী where is the asset এছেট আপোনাৰ নালাগে আপোনাক সাৰ্কুলেশ্যন লাগে এছেটটো চৰকাৰে ক্ৰিয়েট কৰিব গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ কেৱল মাত্ৰ সাৰ্কুলেশ্যনৰ ওপৰত এইটো হৈছে আপোনালোকৰ যিটো ধাৰণা বা ইকনমিক্সত কেতিয়াবা দিছ নিড এ লং ডিছকাশ্যন আপুনি যদি অমাত্য সেনৰ যদি কিতাপ পঢ়ে বা নোবেল লৰেট বহুতৰ কথা পঢ়ে তাত এটাই কয় যে গ্ৰাউণ্ডত পাৰ্চেজিং পাৱাৰটো বঢ়াই দিয়ে এডমিট মানিছোঁ যেতিয়া গ্ৰাউণ্ডত পাৰ্চেজিং পাৱাৰ বঢ়াই দিব তেতিয়া চৰকাৰৰ এমপ্লয়মেণ্টই হৈছে আটাইতকৈ ডাঙৰ কথা গাঁৱত সৰু সৰু দোকান পোহাৰ ব্ৰইলাৰ চিকেনৰ পৰা আৰম্ভ কৰি বিভিন্ন সৰু সৰু ব্যৱসায় আৰম্ভ হয় মানুহ এবজৰ্ভ হয় যেতিয়া মানুহ এবজৰ্ভ হয় ইকনমি বাঢ়ে তেওঁ যদি চাবন এটুকুৰা অতিৰিক্ত কিনিছে তাৰ 18% সুদ আমি টেক্স পাওঁ সেইকাৰণে আপুনি দেখিব যে এই আঁচনিবিলাক যিমানেই আমি লৈছোঁ
লগত মেডিকেল কলেজ নিৰ্মাণৰ পদ্ধতিও বেছি বাঢ়ি গৈছে ৰাস্তা ঘাটো বাঢ়ি গৈছে MGNREGA য'ত আপুনি টকা দিয়ে তাত এটা নিৰ্মাণ হয় তাত প্ৰডাকশ্যন হয় আপুনি ইয়াত প্ৰডাকশ্যন নহয় ইয়াত এছেট ক্ৰিয়েশ্যন নহয় এইটো এটা ভুল ধাৰণা যে লাহে লাহে ভাৰতৰ দুখীয়া মানুহখিনি আৰু অসমৰ দুখীয়া মানুহখিনিক আপুনি যেতিয়া পভাৰ্টি দেখিব যে নিশ্চিত নিৰাপত্তা এটা অৰ্থনৈতিক নিৰাপত্তা এটা আপুনি দিবই লাগিব তাৰ ওপৰত আপুনি মানুহখিনিক কাম কৰক কোনে কাম কৰিব যাৰ শৰীৰত শক্তি আছে একোটা দেউতাক মাকে যেতিয়া সেলিব্ৰেল পালচিৰ বেমাৰী এজনক লৈ যেতিয়া জীয়াই থাকে সেই ব্যক্তিজনক এনৰেগাই সন্তুষ্ট কৰিব নোৱাৰে হি নিড এ ডিসেন্ট স্পেশাল ইনকাম yes so আমি আপুনি হেতু সেৰিব্ৰেল পালচিটো বেলেগে এড্ৰেছ কৰিব লাগিব এইটোকে কৈছো আজি আমি অৰুণোদয় কাক দিছো এগৰাকী বিধৱা মহিলা য'ত আছে কাৰণ পৰিয়ালটোৰ ইকনমিৰ ওপৰত সেই বিধৱা মহিলাগৰাকী আমাৰ সমাজে বোজা বুলি ভাবে যাৰ পৰিয়ালত দিব্যাংগ ব্যক্তি আছে যাৰ পৰিয়ালত বিয়া নোহোৱা ছোৱালী আছে সো অৰুণোদয় ইজ নট এ স্কিম যে আপুনি যাকে তাকে বিলাই দিছে পাঁচটা ক্ৰাইটেৰিয়াৰ ওপৰত বিধৱা দিব্যাংগ আপোনাৰ বিয়া নোহোৱা ছোৱালী বা ডাইভোৰ্সি একক বা স্বামীৰ ঘৰৰ পৰা উভতি অহা এতিয়া দিব্যাংগ থকা পৰিয়াল এটাক আপুনি যদি তেওঁৰ হাতত এক্সট্ৰা ইনকাম এটা তুলি নিদিয়ে এছেট ক্ৰিয়েশ্যনৰ এনৰেগা দি তেওঁৰ সেই ল'ৰাটোক ফলমূল কিনি দিব নোৱাৰে গতিকে আমাৰ গোটেইখিনি স্কিমৰ আঁৰত ফিলচফি আছে এছেট ক্ৰিয়েশ্যনৰ কাৰণেও আমি কাম কৰিছোঁ এনৰেগাটো আমি ষ্টেট শ্বেয়াৰ দিছোঁ নট এট দ্য কষ্ট অফ অৰুণোদয় কষ্টত আমি এনৰেগাক কম্প্ৰমাইজ কৰা নাই এনৰেগাৰ পৰা পইচা কাটি আনি আমি অৰুণোদয় দিয়া নাই অৰুণোদয়ৰ কাৰণে উই হেভ জেনেৰেটেড ৰেভিনিউ ইণ্ডিপেণ্ডেণ্ট অফ এনৰেগা ষ্টেটৰ নিজৰ ৰেভিনিউ যেনেকৈ নহওক আমি এনৰেগাক কম্প্ৰমাইজ কৰা নাই বা ৰেভিনিউ আৰ্নিং বা এছেট ক্ৰিয়েশ্যনৰ যিবিলাক প্ৰগ্ৰাম তাত আমি কম্প্ৰমাইজ কৰা নাই খালি ধুতি লুঙি ইয়াত খৰচ কৰাৰ পৰিৱৰ্তে আমি নগদ টকাটো মানুহৰ হাতত দিছোঁ যে তোমালোকে নিজে কিনি লোৱা চেইন অফ ছাপ্লায়াৰ যিটো যুগনিয়াৰৰ আগত ব্যৱসায় আছিল ধুতি কম্বল এইবিলাকৰ টেণ্ডাৰ হ'ব টেণ্ডাৰ কৰিব কিনিব আমি কৈছোঁ যে তোমাৰ আমি পকেটত নগদ টকাটো দি দিছোঁ তুমি ধুতিখন গাঁৱৰ দোকানীটোৰ পৰা কিনা যাতে সেই দোকানীটোৰ জৰিয়তে এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় গতিকে কংগ্ৰেছৰ দিনত বস্তু দিয়া হৈছিল তাৰ পৰিৱৰ্তে আমি টকা দিছোঁ ডেট ইজ দ্য ডিফাৰেন্স ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া আৰু এটা মই কওঁ আগত মই এটা শব্দ দি আপোনাক কওঁ বস্তু যেতিয়া কিনিছিল যুগনিয়াৰসকলে কলিকতা দিল্লীৰ পৰা বাল্ক পাৰ্চেজিং কৰিছিল আমাৰ ইকনমিত এফেক্ট নহৈছিল এতিয়া যেহেতু ইণ্ডিভিজুৱেল মানুহৰ তাত টকা যায় যি বস্তু কিনে গাঁৱৰ দোকানীটোৰ পৰা কিনে গতিকে আমাৰ ল'ৰা এজনৰ ইকনমিটি প্লাছ হয় ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আমাৰ মাজত আজি উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেবাৰে যদি মই এই প্ৰশ্নটো নোসোধোঁ দৰ্শকে ভাবিব যে সাক্ষাৎকাৰটোতো আধৰুৱা হ'লেই তাতোতকৈ বেছি আধৰুৱা হ'ল তেওঁলোকৰ যিটো মনৰ চিন্তা আছিল যে মই এইটো পাম আঞ্চলিক দল নতুন আঞ্চলিক দল জাতীয় পৰিষদ আৰু ৰাইজৰ দল এই দুটা আঞ্চলিক দলে ভাৰতীয় জনতা পাৰ্টি আৰু এই মিত্ৰজোঁটটোক সহায় কৰিব নে ক্ষতি কৰিব আপোনাৰ মতে দুই ধৰণৰ কথা এই আঞ্চলিক মই আপোনাক ফ্ৰেংকলি উত্তৰটো দিব খুজিছোঁ এই আঞ্চলিক ৰাজনৈতিক দলসমূহ বেছিকেলি নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি তেওঁলোকে পলিটিক্যাল পাৰ্টি একোটা ফৰ্ম কৰিছে এজ অফ নাও তেওঁলোকৰ ইকনমিক পলিটিক্যাল এজেণ্ডা কি আমি নাজানো আমি এটাই জানো যে তেওঁলোকে নাগৰিকত্ব আইনখন বিৰোধিতা কৰিছে নাগৰিকত্ব আইনখন কংগ্ৰেছেও বিৰোধিতা কৰে গতিকে আজি যদি আমাৰ মেইন এনিমি আমি যদি কংগ্ৰেছক ধৰি লওঁ তেতিয়াহ'লে নাগৰিকত্ব আইনক বিৰোধিতা কৰা ভোটটো এই আঞ্চলিক ৰাজনৈতিক দলটোৱে দ্বিখণ্ডিত কৰিব
জেনেৰেলি লোকসভাত যিটো ভোট আমাৰ এগেইনষ্টত গৈছিলে আমাৰ এগেইনষ্টত যাওঁতে অকল কংগ্ৰেছত গৈছিলে এইবাৰ আমাৰ এগেইনষ্টত যোৱা ভোটাৰখিনিয়ে দুটা সিদ্ধান্ত ল'ব লাগিব যে মইতো CA বিৰোধিতা কৰোঁ কৰি এতিয়া কংগ্ৰেছক দিম নে আঞ্চলিক দলক দিম কিছুমানে আঞ্চলিক দলত দিব কিছুমানে কংগ্ৰেছক দিব আপাতক দৃষ্টিত এই ৰাজনৈতিক দলবিলাকৰ যিটো আবিৰ্ভাৱ ই বিজেপি দলক বেছি সিট পোৱাত সহায় কৰিব আৰু আনটো ফালেদি এইটো হল এটা আপাতক দৃষ্টিত কোৱা কথা আন এটা বিশ্লেষণ আছে যে নহয় এই আঞ্চলিক দলত যিবিলাক ভোটাৰে ভোট দিব তেওঁলোকে 2016ত বিজেপিক দিছিল কাৰেক্ট গতিকে এওঁলোকে বিজেপিৰ ভোট ভাঙিব মোৰ নিজৰ এছেছমেণ্টটো হ'ল যে 2016ত আমাক ভোট দিয়া প্ৰতিজন ব্যক্তিয়ে 2019ত আমাক ভোট দিয়া নাই কাৰণ 2016ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজনীতিৰ এই বিশেষকৈ বিজেপি দলৰ নেতৃত্ব ল'লে বহুতৰ ধাৰণা আছিল যে বিজেপি হয়তো ইট ইজ আনাদাৰ ফৰ্ম অফ AGP গতিকে যেহেতু তেওঁ আঞ্চলিকতাবাদী দলৰ নেতা আছিলে বহুতে along with the nationalist politics ৰাষ্ট্ৰীয় ৰাজনীতি বা ৰাষ্ট্ৰীয় আদৰ্শৰ কথা চিন্তা কৰা মানুহৰ লগতে আঞ্চলিক আদৰ্শৰ মানুহেও 2016ত আমাক ভোট দিছিল that is admitted কিন্তু 16ৰ পৰা যেতিয়ালৈকে 19ত চৰকাৰ চলিলে লাহে লাহে মানুহৰ ধাৰণাটো স্পষ্ট হৈ গ'ল যে এখেতসকলৰ ৰাজনৈতিক আদৰ্শ বিজেপিৰ আদৰ্শটোৱে এওঁলোকৰ আদৰ্শ বেলেগ কৰি সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাৰ কোনো আদৰ্শ নাই আমাৰ যিটো ৰাষ্ট্ৰীয় আদৰ্শ মোদী অমিত শাহৰ আদৰ্শটোৱে আমাৰ আদৰ্শ 2019ৰ লোকসভা নিৰ্বাচনত এটা লোক আমাৰ মাজৰ পৰা আঁতৰি গ'ল ইভেন ইন মাই কনষ্টিটুৱেঞ্চি I lost 5,000 votes in compared to 2016 and 2019 গতিকে মই ভাবো এইখিনি হাৰ্ড কোৰ ৰিজনাল সেন্টিমেন্ট NTCA এই ধৰণৰ ভোট আছিল এই ভোট আমাৰ পৰা আঁতৰি যোৱা প্ৰক্ৰিয়াটো 19ত সম্পূৰ্ণ হৈ গ'ল পঞ্চায়তত অলপ আঁতৰিছিলে অলপ লোকসভাত আঁতৰিছিলে এতিয়া মই ভাবো যে এই আঁতৰি যোৱা ভোটখিনিক পুনৰ দ্বিখণ্ডিত কৰিব নতুন আঞ্চলিক ৰাজনৈতিক দল দুটাই সেইকাৰণে ওভাৰঅল এছেছমেণ্টত ই কংগ্ৰেছক ক্ষতি কৰিব দ্বিতীয়তে ৰাইজৰ দল বুলি যিটো ৰাজনৈতিক দল হৈছে এই ৰাইজৰ দলটোৱে সংখ্যালঘু অঞ্চলত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাৰ যিটো এডভান্টেজ কংগ্ৰেছে পাব দ্বিতীয় পক্ষৰ উপস্থিতিয়ে ৰাইজৰ দলৰ উপস্থিতিয়ে সেই মিত্ৰতাটোক নিউট্ৰেলাইজ কৰিব যেটো BTCত আজি ধৰক যেটো বটদ্ৰবা সমষ্টিত কংগ্ৰেছ UDF লগ লাগিলে আমাৰ কাৰণে দিগদাৰ কিন্তু ৰাইজৰ দলৰ উপস্থিতিয়ে সেইটোক আকৌ নিউট্ৰেলাইজ কৰি দিব আমি য'ত আছিলো তাতে থাকিম গতিকে মই ভাবো আমি নিবিচৰাকৈ বৰ্তমান যোৱা 4 মাহত অসমত যিবিলাক পলিটিক্যাল ডেভেলপমেন্ট হৈ আছে তাৰ বিশ্বাসতে আমি 100 কৈ আছো প্ৰথম আপুনি সোধা মোৰ প্ৰশ্নৰ উত্তৰ যে আমি কিয় 100 কবলৈ সাহস কৰিছো যেটো সম্ভৱ নহয় 86ৰ ওপৰত পলিটিক্যাল এনালাইসিস কাৰণে সম্ভৱ নহয় কিন্তু আমি ভাবিছো কিয় সম্ভৱ হ'ব কাৰণ যোৱা 3 মাহত যিমান কেটা পলিটিক্যাল ডেভেলপমেন্ট হৈছে BTC ইলেকশনৰ পৰা ৰাইজৰ দলৰ মৰাণ অভিৱৰ্তনলৈকে গুটেইখিনি ইন ফেভাৰ অফ বিজেপি হৈছে বিজেপিৰ সপক্ষে হৈছে কিন্তু মই সব কথা বাদ দিছো এই আঞ্চলিক দল দুটা 2026 চনত তেওঁলোকে নিজক গ্ৰো কৰাব পাৰে স্কোপ আছে যদিহে তেওঁলোকে বুথ আৰু জিলালৈকে যায় মণ্ডললৈকে এতিয়া তেওঁলোকে মেইনলি মিডিয়াৰ ষ্টুডিঅত আছে সংবাদ মাধ্যমৰ মোহত যদি আবদ্ধ হৈ থাকে লং টাৰ্ম পলিটিক্স নহয় আপুনি যদি বিৰোধীত আছে সংবাদ মাধ্যমে আপোনাক স্পেস এটা দিবই দ্যাট ইজ এ গ্যাৰান্টি কাৰণ ডেমক্ৰেসিত সংবাদ মাধ্যম চৰকাৰৰ লগত থাকিব নোৱাৰে ভাল কামক প্ৰশংসা কৰিব কিন্তু বাই এণ্ড লাৰ্জ দে উইল বি ক্ৰিটিক্যাল গতিকে ক্ৰিটিক্যাল কথা এংকৰ জনেটো ক'ব নোৱাৰে
গতিকে আপুনি জগদীশ ভূঞাক মাতি আনিবই, আপুনি লুৰিণ গগৈ অখিল গগৈক মাতি আনিবই। চ' ডেট পজিশ্যনছ আৰ এনচিয়ৰ্ড, এইটো তোমালোকৰ স্থান আছেই। কিন্তু এইখিনিকে যদি সম্বল আৰু সমল বুলি ভাবি থাকা, তেতিয়াহ'লে পলিটিক্স নহ'ব, লাষ্ট মাইললৈকে যাব লাগিব। এই গোটেইকেইজন নেতা যিহেতু নতুন, পুৰণা হিচাপে দুটা পৰামৰ্শ দিয়াৰ মোৰ অধিকাৰ আছে বুলি ধৰি লৈ মই কৈছোঁ যে তেওঁলোকৰ এইটো নোহোৱা হৈ যাব যদি গাঁৱত নাযায়। এওঁলোকৰ মই গোটেই ট'ৰ প্ৰগ্ৰেমখিনি ক্ল'জলি চাওঁ আৰু দেখোঁ যে মেডিয়াৰ লোভতে আবদ্ধ হৈ থাকে মেক্সিমাম। আৰু মেডিয়াৰ লোভত যি পলিটিচিয়ান আবদ্ধ হৈ থাকে সি গ্ৰ' কৰিব নোৱাৰে, সেইটো মোৰ নিজৰ এছেছমেণ্ট। ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া, আপুনি ষ্টুডিঅ'ৰ মজিয়ালৈ আহি আমাক ইমানখিনি সময় দিয়াৰ বাবে, আৰু নিৰ্বাচনৰ পূৰ্বে পুনৰ কেইবাবাৰো লগ পোৱাৰ আশা থাকিল। নমস্কাৰ। ধন্যবাদ। This program was brought to you by Oil India Limited, a people's company.